মাননীয় অধ্যক্ষ মহোদয় আছে অখিল গগৈ ডাঙৰীয়াৰ জবাব সেই ধৰণে মই দিব নোৱাৰো যদি পেনশন দি থাকিব লাগে অৰ্থনীতি বেয়া হৈ যাব আজি বেয়া নহয় যদি ওপিএছত আমি পেনশন দিব লাগে স্যালারি আমাৰ আজি দিনত হল সে 2800 3000 পেনশন এই বছৰ আমাৰ হৈছে গৈ 1700 কোটি পাৰ মান্থ আৰু যদি 5 বছৰত তাৰ যিটো বেৰোমিটাৰ ওপিএছ মতে যদি দি থাকিব লাগে স্যালারিত কৈ পেনশনৰ বিল বাঢ়ি যাব মানুহৰ লাইফ এক্সপেক্টেন্সি বাঢ়ি গৈ আছে হেতু কাৰণে ভাৰত চৰকাৰে সিদ্ধান্ত লৈছিল যে মানুহখিনি একে সুবিধা পাওক কিন্তু আমি টকাখিনি বেংকত ইনভেস্ট কৰি যাও প্ৰথমৰ পৰা যাতে বেংকৰ পৰা আমি যেটো ইন্টাৰেষ্ট পাও সেইখিনি দি কৰ্মচাৰীখিনিক চাব পাৰিম এতিয়া যিখিনি কথা আমি বুজাব খুজিছো এটা পক্ষৰ পৰা আপোনালোকে বুজিব নালাগে ইয়াত যেটো আমি ডেটা দিছো অসমত 4 লাখ কৰ্মচাৰী আছে 4 লাখ এনপিএছৰ মানুহ নাই ডাটাটো 4 লাখ কৰ্মচাৰীৰ 1,72,000 জন ওপিএছতে আছে তাৰ মানে 2 লাখ ৰাফলি 2 লাখ কৰ্মচাৰী কোনো ইয়াত সমস্যা নাই 2,52,000 জন কৰ্মচাৰী আছে যোন এনপিএছত আছে তাৰো 95,000 আৰু 32,000 জুৱা ডেকা বয়সতে মানে একেবাৰে 20-21 বছৰত আমাৰ চৰকাৰ দিনৰ নিযুক্তি হৈছে তেওঁলোকে 35 ইয়াৰ চাকৰি কৰাৰ পিছত ওপিএছত কৈ তেওঁলোকে বেছি পইচা পাব সমস্যাটো হৈ আছে মাজত 50,000 যিখিনি কৰ্মচাৰী আছে আৰু এই কৰ্মচাৰীখিনি কেতিয়াও ফ্ৰেছ এপইন্টমেন্ট হোৱা নাছিল এই কৰ্মচাৰীবিলাক ৰেগুলাৰাইজ হৈছিল গতিকে অকনমান এক পক্ষৰ পৰা কথাখিনি শুনি থাকিব নালাগে যদি আপোনালোকে কেতিয়াবা কথাখিনি বুজিব খুজে ফাইনেন্স ডিপাৰ্টমেন্টৰ পৰা আমি প্ৰেজেন্টেশন দিম ষ্টেটখনটো সবৰে ইয়াতে সকলে বহি বুজি পাব আকৌ এবাৰ মই কৈছো যে 4,04,000 জন আমাৰ কৰ্মচাৰী আছে ইয়াৰে 1,75,998 অলৰেডি কভাৰ্ড আন্ডাৰ ওপিএছ আপোনালোকে ভাষণত 4 লাখ বুলি কৈ দিয়ে এই মাত্ৰ প্লিজ এই মাত্ৰ আপুনি কাক প্ৰতিনিধিত্ব কৰে মই নাজানো কিডনাখনটো আপোনাৰ নেতৃত্বত সব উলাই গল গতিকে আপুনিয়ে বিৰোধী দলপতি নে কোনটো মই নাজানো আমি বুলি কলে আপোনাৰ লগত কষ্ট হৈ যায় আপোনাৰ ইমান পাৱাৰ আছে কংগ্ৰেছ ইউডিএফকো একেদিনাই মিলাই দিলে গতিকে আপোনাৰ অদ্ভুত পাৱাৰ আছে না তেখেতক উত্তৰ দিছো তেওঁ আমি বুলি কৈছে নিৰ্দলীয়ৰ আমি কি থাকে মই হ'ব লাগিব তাৰনে আপোনালোকে অথৰিটি দিছে আমি বুলি কোৱাৰ কাৰণে নহলে এজনে মই জাগাত আমি কিয় কয় মাননীয় অধ্যক্ষ আপুনি পুৰণি পেনশন ব্যৱস্থা কৰিব নে নকৰিব হেতু উত্তৰ দিয়ক এখন পলিটিক্যাল উত্তৰবিলাক নালাগে আমাক অধ্যক্ষ মহোদয় এখন কোনো আমাক পুৰণি পেনশন লাগে অধ্যক্ষ মহোদয় এটো কোনো অসমৰ মানুহে গোটেই ভাৰতৰ মানুহে পুৰণি পেনশনৰ কথা কৈছে বেলেগ বেলেগ ৰাজ্যত পুৰণি আছে অধ্যক্ষ মহোদয় কেৱল বিজেপি চৰকাৰখনে পুৰণি পেনশন নিদিয়ে যতে বিজেপি আহিছে তাত পুৰণি পেনশন মাননীয় অধ্যক্ষ মহোদয় পুৰণি পেনশন দি আছে কিয় পুৰণি পেনশন নিদিব মাননীয় অধ্যক্ষ মহোদয় এনেকে বেনেটটো লগাই দি কবনে নাই কক এটো নক্সালৰ কেম্পত হয় বিধানসভাত নহয় গতিকে এটো মই উত্তৰ নিদিৱে মৰি যাম কিন্তু এটো উত্তৰ নিদিও আপুনি কক এনেকে বেনত নক্সালৰ কেম্পত হয় হেতু কাৰণে আমাৰ সানমাৰী পিএছত কোৰ্টত কেছু চলি আছে নক্সাল কেম্পৰ ওপৰত গতিকে এতিয়া অধ্যক্ষ মহোদয় আমি কোনেও 4 লাখ কোৱা বুলি কোৱাটো মই কোৱা নাই প্ৰশ্নকৰ্তাই কমপ্লিটলি কৈছে 4 লাখ কৰ্মচাৰী বুলি গতিকে প্ৰথম মই হাউসত ভুলটো ভাঙি দিব কৈছো যে এটো 4 লাখ নহয় কিমান হয় 2,58,000 জন এটো সাবস্টেন্সিয়েল নাম্বাৰ মই নহয় বুলি কোৱা নাই 2,58,000ৰ অলমোস্ট 1.5 লাখ কৰ্মচাৰী আমাৰ চৰকাৰ দিনৰ নিযুক্তি পাইছে আৰু একেবাৰে সৰু বয়সত নিযুক্তি পাইছে তেওঁলোক ওপিএছত যাবও নুখুজিব এতিয়া সমস্যাটো কিমান জন মানুহৰ হল 70 80 90,000 মানুহৰ সমস্যা আৰু এই মানুহখিনি কোন যাক মই শিক্ষা মন্ত্ৰী থাকোতে বিভিন্ন পৰ্যায়ত চাকৰি প্ৰাদেশিকৰণ কৰিছিল 2012 চনৰ পিছত হেকানে 10 বছৰৰ কথা কৈছে 2012ৰ পিছতে এওঁলোকৰ চৰকাৰত ৰেগুলাৰাইজ হৈছে ৰেগুলাৰাইজ কৰ্মচাৰী আৰু নিযুক্তিপ্ৰাপ্ত কৰ্মচাৰীৰ মাজত এটা ডিফাৰেন্স আছে আৰু ভাৰত চৰকাৰৰ কমিটিখন কাম কৰি আছে
ৰিপৰ্ট আহক, ৰিপৰ্ট সদনত সকলোৱে জানিব। আৰু আজিতো প্ৰশ্নকৰ্তা নিজে ট্ৰেড ইউনিয়ন মুভমেণ্টৰ লগত জড়িত। আটাইতকৈ কৰ্মচাৰী কোন আছে? চেণ্ট্ৰেল গভৰ্ণমেণ্টত আছে। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মানুহখিনিয়েতো এতিয়ালৈকে ৰাস্তাত নামা নাই, তাৰমানে দে আৰ ইন ডেলিভাৰেশ্যন উইথ দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট। গতিকে আজি প্ৰশ্নকৰ্তাই ভাল কৰি জানিব যে ৰেলতোতো তেখেতৰে দলৰ ট্ৰেড ইউনিয়ন আছে, বেংকত তেখেতৰ দলৰ ট্ৰেড ইউনিয়ন আছে, আজি বিভিন্ন কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়ত তেখেতৰ দলৰ ট্ৰেড ইউনিয়ন আছে। তেওঁলোকতো আন্দোলনত নমা নাই। তাৰ মানে কি যে ভাৰত চৰকাৰৰ লগত ক'বাত নহয় ক'বাত এটা সুন্দৰ আলোচনা চলি আছে। গতিকে আমি অলপ অপেক্ষা কৰিব লাগে। মই ইমান সংকল্প প্ৰস্তাৱতো কৈছিলোঁ যে আমি অলপ অপেক্ষা কৰা ভাল, ভাৰত চৰকাৰৰ কমিটিৰ ৰিপৰ্টটো কি হয়। আৰু কমিটিৰ ৰিপৰ্টটো যদি নিগেটিভ হয়, যোৱাবাৰো মই কৈছিলোঁ, তেতিয়া আমি হাউচত আকৌ এবাৰ বহিম। এই মানুহখিনিতো আমাৰে মানুহ, কিন্তু এনেকৈ আপুনি OPS কৰিব নে NPS কৰিব, তেনেকৈ থোৰে ৰাজহুৱা সেৱা চলিব। এইখনতো গভৰ্ণমেণ্টৰ মই মালিক নহয়, আই এম জাষ্ট এ কাষ্টডিয়ান অফ দ্য গভৰ্ণমেণ্ট। আজি কংগ্ৰেছে উদ্ৰ কৰিছে, তেওঁলোকেওতো এইটোৰ লগতে আছিলে। ধন্যবাদ। কুৱেশ্যন নম্বৰ 2 মুখ্যমন্ত্ৰী মহোদয় যিখিনি কথা ক'লে, তেখেতে পূৰ্বৰ চৰকাৰৰ অকল শিক্ষা বিভাগৰ নিযুক্তিটোক লৈ ক'লে, কিন্তু 1/1/2004 চনৰ পৰা ছাৰ অল্ড পেঞ্চন স্কিম বাতিল হৈছে ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ প্ৰধানমন্ত্ৰীত্বৰ কালচোৱাত। তেতিয়া ছাৰ এডুকেশ্যন, হেল্থ, ভেটেনেৰী, SES, গৃহ, পঞ্চায়ত এইবিলাক বিভাগত হৈছিল। তেখেতে কৈছে অলৰেডি নিযুক্ত হৈ থকা। গতিকে ছাৰ সেইবিলাক বিভাগৰ ক্ষেত্ৰত কিয় কণ্ট্ৰিবিউটৰী লৈ থকা হৈছে? আজিও ছাৰ তেখেতে এইখিনি কথা উত্তৰ দিব লাগে। মহোদয়, অসম গৌৰৱ তৰুণ গগৈৰ দিনত অসমত OPS লাগু হৈছিলে। ইয়াত ভাৰত ৰত্ন অটল ভাৰত চৰকাৰৰ দিনতে হৈছে 1/1/2004 চনৰ পৰা। ছাৰ সেইসকলক কিয় ছাৰ কণ্ট্ৰিবিউটৰী কৰা হৈছে? সেইসকলক ছাৰ কণ্ট্ৰিবিউটৰী দিব নালাগে, সেইসকলে ছাৰ OPS পাব লাগে। ছাৰ OPS দিয়াটো কৰিব লাগে ছাৰ, OPS আনিব লাগে, দিব লাগে। জাকিৰ হুছেইন সিকদাৰ, মাননীয় অধ্যক্ষ মহোদয়, কোনো ৰেকৰ্ড তৰুণ গগৈৰ নামটো এইটো কেন্দ্ৰৰ বিজেপি চৰকাৰৰ দিনত হৈছে। Don't display postcard, please. Don't display. মোদী ডাঙৰীয়া দিনত যদি তাত OPS লগাব পাৰে, তেতিয়া তৰুণ গগৈ কেলে OPS লগালে? তেতিয়ালে ৰূপেশ গোৱালা এবচেণ্ট। অধ্যক্ষ ডাঙৰীয়া, যিসকলে OPS বিচাৰে গভৰ্ণমেণ্ট মিনিষ্টাৰ বাহিৰত কওক, এইটো বাহিৰৰ কাম। No, Akhil Gogoi, this is not inside the house. You go outside. মাননীয় অধ্যক্ষ মহোদয়, আজি এটাই কথা যে OPS আৰু NPSৰ ওপৰত আমি গোটেই কথাখিনি কৈছোৱে। যোৱাকালিয়ে ফেচবুকত ডিচাইড কৰি লৈছে আমি সদন ত্যাগ কৰিম। এইবিলাক আচলতে সদনৰ বিশেষাধিকাৰ ভংগ। সদনত কি হ'ব আগদিনাখনেই মানুহে গম পাই যায়। এইটো যোৱাকালিয়ে ফেচবুকত কথা বতৰা পাতি হৈ গৈছে, কাৰ কাৰ কি কমেণ্ট আছে, কি কমেণ্ট দিয়ক। আৰু অসমত OPS তৰুণ গগৈ চৰকাৰে প্ৰৱৰ্তন কৰিছে, কোনো বিজেপি চৰকাৰে প্ৰৱৰ্তন কৰা নাই। বাহিৰত ডিছকাশ্যন কৰক প্লিজ। অনাৰেবল ভেঞ্চাৰ স্কুলৰ শিক্ষকসকল আপুনি বাহিৰত এইসকল 2000 পৰা বাহিৰত কৰি ডিছকাছ কৰক না। গতিকে সেইসকল আপুনি বাহিৰত ডিছকাশ্যন কৰক, মাইক বন্ধ কৰক। অনলি কুৱেশ্যন। অধ্যক্ষ মহোদয়, ESIৰ দ্বাৰা কোনো ৰেকৰ্ডত নাযাব।